হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক ইয়াত দেখুৱাবলৈ লৈছোঁ যে সাঁচিৰ পুলি বাছনি। আহিন আৰু কাতি মাহতেই সাঁচি পুলি ৰোপণ কৰাৰ উপযুক্ত সময়। কিন্তু আপোনালোকে যদি সাঁচিৰ পুলিবিলাক বাছনি কৰি ল'ব নাজানে, যিকোনো পুলি বজাৰৰ পৰা কিনি আনে বা কোনো নাৰ্চাৰীৰ পৰা কিনি আনে আৰু আপুনি ৰোপণ কৰিছে, কিন্তু তাৰ পৰা আপুনি ভাল ফল নাপাবও পাৰে। সেইকাৰণে আপোনাক দেখুৱাই আছোঁ যে আপুনি আহিন মাহতেই আপোনালোকে বা কাতি মাহতেই, আহিন কাতি এই দুমাহতেই সাঁচি পুলি 10-12টা যি পাৰে আপুনি ৰোপণ কৰক। এই পুলিটো যে দেখুৱাই আছোঁ, এইটো চাওক, অতি সুন্দৰ জাতৰ পুলি। এই পুলিটো মই কিন্তু বচাব নোৱাৰিলোঁ, মানে মোৰ এইটো ঘৰ এটা বনাবলগীয়া হ'লত ইয়াক একেবাৰে ছাইডতে আছে, কিন্তু ইমান ভাল জাতৰ যে ইয়াক মই কাটি পেলাবলৈ মন নগ'ল। এয়া চাওক, ই ভাগি গ'ল, মানে ওপৰ ফালে টিঙত লাগি গ'ল। ৰাখি থৈছিলোঁ কিন্তু সি ভাগি গ'ল, কিন্তু এইকণতে মোৰ কামত আহিব। মোৰ এই পুলিকণতেই কামত আহিব, যিহেতু ইয়াৰ সঁচটো বহুত ভাল। আপুনি স্কিনটো চাওক, প্ৰচুৰ মাল ধৰিব। ইয়াৰ জাতটোৱে ভাল। আৰু এটা পুলি মই বচাব নোৱাৰিলোঁ, হয়তো চাওক, খুব ভাল জাতৰ। তাৰ পাতখিনি আপুনি মন কৰক, মই দেখুৱাই দিছোঁ। তাৰ পাতখিনি মন কৰক, মানে পাতবিলাক হ'ব লাগে এনেকুৱা। আপুনি যদি এনেকুৱা নানি ধপকা ধপক কিছুমান পাত আছে, ধপকা ধপক পাতটোৱে হ'ল ভোলা সাঁচি। সেই সাঁচিটো যদি আপুনি ৰোপণ কৰে, তেতিয়া কিন্তু আপুনি গছডালহে পাব, পাতবিলাকহে পাব, গুটি পাব, কিন্তু তাৰ পৰা আপুনি খুব কম মাল পাব, মানে দাম খুব কম পাব। যিডাল আপোনাৰ এনেকুৱা মিঠা সাঁচি, সেই মিঠা সাঁচি এডালত যদি আপুনি 50,000 বা 80,000 টকা পায়, সেইডালত দাম আপুনি 6,000 বা 7,000 টকা পাব। গতিকে আপুনি এনেকুৱা ধৰণৰ পুলি বজাৰৰ পৰা সংগ্ৰহ কৰক, ৰোপণ কৰক, আপুনি লাভৱান হ'বই। বেছি দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ। এনেকুৱা ভিডিঅ' আগতেও মই দিয়া আছে, গতিকে আপুনি নিশ্চয় পাইছে। যদি নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ক্লিক কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মাজে মাজে মোৰ ভিডিঅ'বিলাক চাই থাকিব। নিশ্চয় আপুনি উপকৃত হ'ব। ধন্যবাদ। আজিলৈ আহোঁ।